The student মই RK ভূঞা ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স টিহু কলেজ আমি আলোচনা কৰি আছোঁ মেথমেটিক্স আৰু মেথমেটিক্সৰ আজি আলোচনা কৰা টপিকটো ক্লাছ 12 আৰু BSc ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে ঠিক আছে আজি আমি আলোচনা কৰা টপিকটো লগি যাওঁ আৰু টপিকটোৰ নাম হ'ল মেট্ৰিক্স ভেৰি ইণ্টাৰেষ্টিং টপিক মেট্ৰিক্স এটা মেট্ৰিক্সৰ আজি আমি আলোচনা কৰিম কি আমি আলোচনা কৰিম হোৱাট ইজ মেট্ৰিক্স মেট্ৰিক্স নো কি আসলতে টাইপ অফ মেট্ৰিক্স মেট্ৰিক্সটো নো কিমান টাইপৰ থাকে বেলেগ বেলেগ কি ধৰণৰ থাকে তাৰমানে মেট্ৰিক্স কাক বোলে 1 নম্বৰ 2 নম্বৰ মেট্ৰিক্সৰ শ্ৰেণী বিভাগ 3 নম্বৰ আমি উদাহৰণ আলোচনা কৰিম উদাহৰণবিলাক লগে লগে আলোচনা কৰিম এটা মেট্ৰিক্স প্ৰথম প্ৰশ্নটো হ'ল মেট্ৰিক্স কাক বোলে হোৱাট ইজ মেট্ৰিক্স মেট্ৰিক্স কেনেকৈ লিখে মেট্ৰিক্স কাক বোলে মেট্ৰিক্সৰ ভিতৰত কি থাকে এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি এটা বিচাৰি যাম তাৰে কাৰণে এই গোটেই কিন্তু মই ক্লাছটোত যিবিলাক টেক্সট আৰু ইমেজ কপি কৰিছোঁ ইণ্টাৰনেটৰ পৰা আনিছোঁ এইখিনি তোমালোকক কৈ থওঁ আচ্ছা মেট্ৰিক্সৰ কনচেপ্টটোৰ কাৰণে আমি প্ৰথম আমি দিম কনচেপ্ট অফ এ মেট্ৰিক্সৰ ধাৰণাটো কেনেকৈ আনো আমি তোমালোকে ছবিত দেখছ এখন তালিকা এইকেইটা ষ্টুডেণ্ট আছে এই ষ্টুডেণ্ট আছে জিম চুই এণ্ডি এক্সামিনেশ্যন ধৰা ইউনিট টেষ্ট 1 ইউনিট টেষ্ট 2 ইউনিট টেষ্ট 3 এনেকৈ নম্বৰ পাইছে ছাবজেক্টটো দিয়া নাই ইমান ডিটেইলত জানে এটা ছাবজেক্টত ধৰা এনেকৈ নম্বৰ পাইছে এতিয়া এই ধাৰণাখিনি এই যিখিনি নম্বৰ বা ধাৰণা আমি এখন টেবুলত দিছোঁ মানে তালিকা এখনত দিছোঁ তালিকাত নিদি আমি বেলেগ ধৰণে এক্সপ্ৰেছ কৰিব পাৰোঁ বেলেগ ধৰণে মানে কেনেকৈ মেট্ৰিক্সৰ ধৰণে এই কথাখিনি চাওঁ এইকেইটা স্ক'ৰ আমি লিখিছোঁ কেনেকৈ লিখিম 70 78 89 ফাৰ্ষ্ট তাৰপিছত লিখিছোঁ 72 এক্সামটোত পোৱা নম্বৰটো 85 92 তাৰপিছত 80 99 88 গতিকে তালিকাখনৰ পৰা আমি এনেকৈ দেখাত তালিকাই হৈ আছে কিন্তু ইয়াক যদি আমি এনেকৈ চিন দিওঁ এতিয়া তালিকা হৈ নাই এই যিটো ফৰ্ম এই ফৰ্মটোকে মেট্ৰিক্স বুলি কয় মৌলিক অক্ষ অসমীয়াত এক মৌলিক অক্ষ আৰু এই যিটো থাকিল এইটোক ৰ' বা শাৰী আৰু এই যিটো থাকিল এইকেইটা এই হ'ল কলম গতিকে তোমালোকে চাওঁ এইটো হ'ল এইটো শাৰী এইটো এটা শাৰী এইটো এটা শাৰী এই গোটেইকেইটা ৰ' বুলি কয় ৰ' বা শাৰী আৰু এইটো কলম এইটোও কলম এইটোও কলম এই গোটেইকেইটা কলম বুলি কওঁ আমি ঠিক আছে গতিকে আমাক দিয়া আছে তালিকাখনত আমি নপঢ়োঁ আমি নতুন ধৰণে পঢ়িব পাৰোঁ কি কৰিলোঁ আমি এই থাৰ্ড ব্ৰেকেটৰ ভিতৰত তেনেকৈ লিখিলোঁ দেখাত ইয়াৰ চাইজটো কি আয়তক্ষেত্ৰ এটা আয়তক্ষেত্ৰত আমি লিখিলোঁ তাৰমানে আয়তক্ষেত্ৰ এটাত গতিকে ইয়াৰ চাইজটো মেট্ৰিক্সৰ চাইজটো আয়তক্ষেত্ৰ কেতিয়াবা বৰ্গক্ষেত্ৰ হ'ব দেই চাবা আয়তক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰৰ ভিতৰতে থাকোঁ এটা মেট্ৰিক্সৰ আমাৰ কি ধাৰণা পালোঁ যে মেট্ৰিক্স হোৱাট ইজ মেট্ৰিক্স বুলি ক'লে হোৱাট ইজ মেট্ৰিক্স এন অৰ্ডাৰ্ড কালেকশ্যন অফ এন নাম্বাৰ ধৰা এতিয়া কি আছিল 3 × 3 নাম্বাৰ আমি এনেকৈ ডিফিনেশ্যন দিব অৰ্ডাৰ্ড কালেকশ্যন মেট্ৰিক্সটো কি আচলতে এটা কালেকশ্যন কেনেকুৱা কালেকশ্যন যাই অৰ্ডাৰত থাকিব অৰ্ডাৰ মানে ৰ' আৰু কলমত থাকিব নাইবা আমি এনেকৈও ক'ব পাৰোঁ মেট্ৰিক্স কি মেট্ৰিক্সটো হ'ল এটা এৰেঞ্জমেণ্ট কাৰ এৰেঞ্জমেণ্ট নাম্বাৰৰ এৰেঞ্জমেণ্ট কেনেকৈ এৰেঞ্জমেণ্ট কৰিব লাগিব শাৰী আৰু স্তম্ভত মানে ৰ' আৰু কলমত গতিকে মেট্ৰিক্স ইজ নাথিং বাট এন এৰেঞ্জমেণ্ট অফ এলিমেণ্ট এৰেঞ্জ ইন ৰ' এণ্ড কলমছ ঠিক আছে গতিকে মেট্ৰিক্স কি আমি এটা ধাৰণা কৰিলোঁ এতিয়া মেট্ৰিক্স আমি লিখিম কেনেকৈ হাউ টু ৰাইট মেট্ৰিক্স কি জানিলোঁ মেট্ৰিক্স আমি লিখিম কেনেকৈ এতিয়া মেট্ৰিক্স লেখোঁতে সদায় এইকেইটা কথা তোমালোকে মন কৰিব লাগিব
কি কথা মনত কৰিব লাগিব মেট্ৰিক্সৰ কি থাকে ডাইমেনশ্যন থাকে আৰু এলিমেণ্ট থাকে এলিমেণ্টছ থাকে মেট্ৰিক্সৰ স্কেলাৰ এই নতুন শব্দটো পাম মেট্ৰিক্স ফাংচন এই কথা আমি জানিম আচ্ছা বাৰু ডাইমেনশ্যন থাকে মানে কি এটা কেইটা হাৰি আছে ডাইমেনশ্যনটো একো নতুন বস্তু নহয় এটা কেইটা হাৰি আছে 1 2 3 তাৰমানে তিনিটা হাৰি আছে কলম কেইটা আছে 1 2 3 কলম তিনিটা আছে 3/3 এটোৱে হ'ল এই মেট্ৰিক্সটোৰ ডাইমেনশ্যনটো আমি এনেকৈ লিখিম 3/3 বা অৰ্ডাৰ বুলিও ক'ম আমি ইয়াৰ পিছত আমি কি কৰিম ডাইমেনশ্যনটোক অৰ্ডাৰ বুলি ক'ম অৰ্ডাৰ অৰ ডাইমেনশ্যন ক্ৰম বুলি ক'ম আৰু ডাইমেনশ্যন বুলি ক'ম বা যি কওঁ তোমালোকে অসমীয়াত ক্ৰম বুলি কয় এতিয়া চাওঁ ডাইমেনশ্যনটো কি ধৰা এটা মেট্ৰিক্সত দুটা হাৰি আছে তিনিটা কলম আছে 2/3 এইটো হ'ল ডাইমেনশ্যন গতিকে 2/3 ডাইমেনশ্যন বুলি কওঁতে আমি কি বুজিম 2 rows and 3 columns ডাইমেনশ্যনটো বুজি পালোঁ আমি লাহে লাহে আৰু বুজি পাম মই কৈ যাই আছোঁ এক্সাম্পলত এলিমেণ্টছ মানে হ'ল মেট্ৰিক্সটোত যিবিলাক নাম্বাৰ থাকিব এই যে আমি মেট্ৰিক্সটো লিখিলোঁ এই মেট্ৰিক্সৰ এইটো এটা এলিমেণ্ট এই এটা প্ৰত্যেকটোৱে হ'ল একোটা এলিমেণ্টছ মানে মৌলক অক্ষৰটোৰ এইবিলাকক মৌল বুলি কয় 70 78 89 এই গোটেইকেইটা হ'ল মৌলক অক্ষৰটোৰ মৌল বা মেট্ৰিক্সৰ এলিমেণ্ট এতিয়া চাওঁ তাৰ পাছত হৈছে স্কেলাৰ বুলি এটা শব্দ তোমালোকে পাই থাকিব আৰু পিছত স্কেলাৰ মানে হ'ল এটা ৰিয়েল নাম্বাৰ যিকোনো এটা ৰিয়েল নাম্বাৰ বুলি ভাবিলেও স্কেলাৰ বুলি ক'ম আমি মেট্ৰিক্স ফাংচনটো অলপ দেৰিকৈ পাম তাৰমানে মেট্ৰিক্স এটাক ধৰা এটা মেট্ৰিক্সক আৰু মেট্ৰিক্সত নাম কেনেকৈ দিম আমি সেইটো এটাতো থাকিল এইটো আমি চাওঁ মেট্ৰিক্সৰ হ'ল আমি নাম দিম সদায় কেপিটেল লেটাৰেদি এ এনেকৈ লিখিম আমি মেট্ৰিক্স ধৰা এ বি এইবিলাক হ'ল এলিমেণ্ট চি ডি গতিকে এইটো মেট্ৰিক্সৰ নাম এইবিলাক হৈছে এলিমেণ্ট আৰু এইটো লিখোঁ আৰু ক'ৰবাত এনেকৈও লিখিব পাৰে দেই তোমালোকে ফাৰ্ষ্ট ব্ৰেকেটেদিও লিখে এক্স ৱাই এ বি এনেকৈ লিখিব পাৰি এতিয়া মই কি লিখিছোঁ অৰ্ডাৰটো কেইটা হেৰি আছে এটা দুটা 2 কলম আছে কেইটা দুটা 2/2 ঠিক আছে ইয়াতে আমি এইটো বেলেগ কৰি দিম ৰ'বা ইয়াতে কি কৰিম এক্স ৱাই 1 2 ইয়াতে কেইটা হাৰি আছে 1 2 কেইটা স্তম্ভ আছে 3 কলম মানে স্তম্ভ মানে কলম গতিকে ইয়াতে আমি পালোঁ কি দুটা হাৰি 1 2 3 তিনিটা স্তম্ভ গতিকে 2/3 এইটো কি বুলি কৈছোঁ আমি ডাইমেনশ্যন মেট্ৰিক্সৰ ডাইমেনশ্যন বা অৰ্ডাৰ আৰু এইটোক কি বুলি কৈছোঁ এইটোক আৰু এইবিলাকক কি বুলি কৈছোঁ এইকেইটা হ'ল কলম গতিকে মেট্ৰিক্সৰ নামটো সদায় আমি কেপিটেল দিম আৰু এইটো থাৰ্ড ব্ৰেকেট বা ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত লিখিম গতিকে মেট্ৰিক্স এটাক কি নাম দিম এইটো ধাৰণা হৈ গ'ল আমাৰ এতিয়া চাওঁ যদি মেট্ৰিক্সটো এটা আমি আইডেণ্টিটি মেট্ৰিক্সৰ এটা মানে পাম অলপ পাছত পাম আমি আইডেণ্টিটি মেট্ৰিক্স হ'লে এনেকৈ লিখিম এইটো চাওঁ I1 মানে আইটোৱে আইডেণ্টিটি মেট্ৰিক্স বুজাইছে 1 মানে ইয়াৰ অৰ্ডাৰ 1 এটা এলিমেণ্ট আছে এটা হাৰি এটা স্তম্ভ এইটো I2 দুটা হাৰি দুটা স্তম্ভ ঠিক আছে এইটো অৰ্ডাৰ 3 তিনিটা হাৰি তিনিটা স্তম্ভ আৰু যদি এনটা হাৰি এনটা স্তম্ভ হয় তেতিয়াহ'লে এইটো কি বুলি কয় এন্থ অৰ্ডাৰৰ আৰু এই যিটো ডাইগনেল মানে কৰ্ণ এডাল কৰ্ণ নহয় এই কৰ্ণমূলক অক্ষৰ এলিমেণ্টবিলাক 1 থাকিব বাকী কৰ্ণমূলক অক্ষৰ বাহিৰে বাকীবিলাকত 0 থাকিব গতিকে আইডেণ্টিটি মেট্ৰিক্স অলপ পাছত আমি ডিটেইল পাই আছোঁ এতিয়া চা মেট্ৰিক্সটো আচলতে কি ফৰ্মত হ'ব পাৰে এইটো ফৰ্ম এই এক্সাম্পলটো চাওঁ এইটো হ'ব পাৰে এনেকৈ হ'ব পাৰে এনেকৈও এটা ৰেক্টেংগুল আচলতে এইটো যদি আমি বক্সটো কমপ্লিট কৰি দিওঁ ৰেক্টেংগুল এইটো এটা ৰেক্টেংগুল
গতিকে ইয়াৰ সাইজটো মেট্ৰিক্সৰ সাইজ কিনো এনেকৈ সুধিব পাৰি মেট্ৰিক্সৰ সাইজ সদায় আয়তীয় সাইজ বৰ্গটো আয়তৰ ভিতৰতে পৰব গতিকে ৰেক্টেংগুলাৰ সাইজ মেট্ৰিকে সদায় লিখলে আমি ৰেক্টেংগুলাৰ সাইজত লিখব লাগিব গতিকে আমি কি শিকলো তোমালোকে হোৱাট ইজ মেট্ৰিক্স হাউ টু ৰাইট মেট্ৰিক্স what about the dimension of the matrix what about the elements of the matrix what is a scalar how to name a matrix ঠিক আছে এটা m by n matrix আমি চাওঁ m by n মানে m টা হাৰি আৰু n টা m by n এটো m by n আছে m by n matrix m by n matrix গতিকে m by n matrix হলে এটা কি থাকব যে এতে কেইটা আছে সো 1 2 3 4 5 m টা হাৰি আছে আৰু স্তম্ভ কেইটা আছে 1 2 3 4 5 n গতিকে এই ম্যাট্ৰিক্সটোক আমি কি বুলি কম অৰ্ডাৰ টু m by n ইয়াৰ অৰ্ডাৰ ক্ৰমটো কি m by n বা ডাইমেনশন টু m by n ডাইমেনশন বুলি কম তা ম্যাট্ৰিক্সটো তোমালোকক কলো থাৰ্ড ব্ৰেকেট দি লিখব পাৰো আৰু ফাৰ্স্ট ব্ৰেকেট দি লিখব পাৰো এই ভিতৰ বিলাক কি এলিমেন্ট এটা এতে আছে তিনটা হাৰি আৰু কেইটা স্তম্ভ এটা দুটা তিনটা চাৰিটা স্তম্ভ গতিকে এই ম্যাট্ৰিক্সটো কি হ'ব 3/4 এই ম্যাট্ৰিক্সটো হ'ব কি 4/3 এটা ম্যাট্ৰিক্স 4/3 কাৰণ 3/4 আছে দুটা 3/4 তিনটা হাৰি আছে তিনটা 3 আৰু স্তম্ভ আছে 4 3/4 ম্যাট্ৰিক্স এটা আমি এনেকৈ লিখব পাৰো সেম ম্যাট্ৰিক্সে দিয়া আছে এখনি কথাৰ সিগনিফিকেন্স কি ফাৰ্স্ট ব্ৰেকেট এন্ড থাৰ্ড ব্ৰেকেট দুটা আমি ম্যাট্ৰিক্সত ইউজ কৰিব পাৰো গতিকে আমাৰ ফাৰ্স্ট প্ৰশ্নৰ উত্তৰটো পালো হোৱাট ইজ এ ম্যাট্ৰিক্স হাউ টু ৰাইট এ ম্যাট্ৰিক্স ম্যাট্ৰিক্স কি ম্যাট্ৰিক্স কেনেকৈ লেখে আৰু ম্যাট্ৰিক্সৰ ভিতৰত কি থাকে ম্যাট্ৰিক্সৰ ডাইমেনশন থাকে এলিমেন্ট থাকে এইখিনি কথা আমি পালো এটা আমি নেক্সট টপিক হল কি টাইপ অফ এ ম্যাট্ৰিক্স দৰাদৰিকে মোটামুটিকে চাই যাম আমি ডিটেইল যাম টাইপস অফ এ ম্যাট্ৰিক্স কি টাইপৰ ম্যাট্ৰিক্স পাম এটা এটো ম্যাট্ৰিক্স একলে ৰটো আছে হাৰিটো আছে গতিকে এটো হাৰি মূল অক্ষ বা ৰ ম্যাট্ৰিক্স এটা ম্যাট্ৰিক্স যদি একলে এটা হাৰিয়ে থাকে বেলেগ নাই এটা হাৰি থাকব তেতিয়ালি ৰ ম্যাট্ৰিক্স আৰু যদি এটা কলম থাকে তেতিয়ালি কলম ম্যাট্ৰিক্স যদি মাত্ৰ এটা কলম আছে তেতিয়ালি কলম ম্যাট্ৰিক্স আৰু জিৰো ম্যাট্ৰিক্স হ'ব যদি ম্যাট্ৰিক্সৰ প্ৰত্যেকটো এলিমেন্টে জিৰো ম্যাট্ৰিক্সৰ যদি প্ৰত্যেকটো এলিমেন্টে জিৰো তেন্তে জিৰো ম্যাট্ৰিক্সৰ অৰ্ডাৰটো বা আকাৰটো বেলেগ হ'ব পাৰে দেই ডায়াগোনাল ম্যাট্ৰিক্স এটো চাও ডায়াগোনাল ম্যাট্ৰিক্স তোমালোকে চাও এতে মাত্ৰ যেটো এটো যদি বৰ্গ হয় বৰ্গৰ কৰ্ণ দেল বুলি ভাবিলো কৰ্ণত a b c আছে বাকি কৰ্ণৰ বাহিৰত যিবিলাক মূল আছে 0 তেতিয়া যেতিয়া ডায়াগোনাল ম্যাট্ৰিক্স বুলি কয় আৰু ডায়াগোনাল ম্যাট্ৰিক্সৰ এটো ম্যাট্ৰিক্সত দেখছ তোমালোকে ইয়াতে এলিমেন্ট বিলাক a b c বেলেগ এতে কিন্তু দেখছ a তেতিয়া যদি ডায়াগোনাল এলিমেন্টে থাকে আৰু ডায়াগোনাল এলিমেন্ট কেটা একে হৈ গতে কেটা তেতিয়া হলি এটো স্কেলাৰ ম্যাট্ৰিক্স বুলি কয় কি ম্যাট্ৰিক্স স্কেলাৰ ম্যাট্ৰিক্স ডায়াগোনাল মানে অকল ডায়াগোনাল এলিমেন্ট থাকব বেলেগ হ'ব পাৰে এলিমেন্ট বিলাক স্কেলাৰ ম্যাট্ৰিক্স মানে ডায়াগোনাল এলিমেন্ট থাকব আৰু এলিমেন্ট বিলাকো একে আৰু ইউনিট ম্যাট্ৰিক্সটো তাৰ পৰা আহিছে আৰু এই এলিমেন্ট বিলাক একে নহয় যদি কি হয় 1 হৈ গতে কেটা তেতিয়ালি ইউনিট ম্যাট্ৰিক্স বা আইডেন্টিটি ম্যাট্ৰিক্স বুলি কম আইডেন্টিটি ম্যাট্ৰিক্স বুলি কয় ইউনিট ম্যাট্ৰিক্স গতিকে কি থাকিল এটো স্কেলাৰ ম্যাট্ৰিক্স এটো একক মূলক অক্ষ এটো কৰ্ণ মূলক অক্ষ ডায়াগোনাল ম্যাট্ৰিক্স মানে কৰ্ণ মূলক অক্ষ তাৰ পিছত আমি পাম যে আপাৰ ট্ৰায়াঙ্গুলাৰ লোৱাৰ ট্ৰায়াঙ্গুলাৰ এই এটা ম্যাট্ৰিক্স এই গেটা কিন্তু স্কয়াৰ ম্যাট্ৰিক্সৰ ভিতৰত হ'ব লাগিব দে স্কয়াৰ ম্যাট্ৰিক্স তো হ'ব লাগিব আচ্ছা বাৰু স্কয়াৰ ম্যাট্ৰিক্স কিতে হ'ব এটা ম্যাট্ৰিক্স কিতে স্কয়াৰ ম্যাট্ৰিক্স হ'ব স্কয়াৰ ম্যাট্ৰিক্স কিতে হ'ব যদি m অৰ্ডাৰ টু m by m হয় মানে একে হয় 2/2 বা যদি 3/3 এই যদি হয় স্কয়াৰ ম্যাট্ৰিক্স কিন্তু যদি ধৰা এনেকুৱা হয় 3/4 এটো কিন্তু স্কয়াৰ ম্যাট্ৰিক্স নহয় তিনটা ৰ চাৰিটা কলম একে নহয় একে হ'ব লাগিব একে হলিহে স্কয়াৰ ম্যাট্ৰিক্স
গতিকে স্কোয়াৰ মেট্ৰিক্সৰ ধাৰণাটো তোমালোকে গম পালা স্কোয়াৰ মেট্ৰিক্স কেতিয়া হ'ব এটা মেট্ৰিক্স স্কোয়াৰ মেট্ৰিক্স হ'ব লাগিলে m/n মানে 2/2 3/3 সাপোজ ধৰা এইটো 1 2 3 3 আছে 1 2 3 গতিকে এইটো কি 3/3 মেট্ৰিক্স স্কোয়াৰ মেট্ৰিক্স গতিকে এই যে আমি আলোচনা কৰিছো ডায়াগোনাল মেট্ৰিক্স স্কেলাৰ মেট্ৰিক্স ইউনিট মেট্ৰিক্স আপাৰ ট্ৰায়াঙ্গুলাৰ লোৱাৰ ট্ৰায়াঙ্গল এই গোটেইবিলাক স্কোয়াৰ মেট্ৰিক্সতে হ'ব বেলেগ মেট্ৰিক্সত এইবিলাক নাই স্কোয়াৰ মেট্ৰিক্সতে ডিসকাস কৰা হ'ব এটা আপাৰ ট্ৰায়াঙ্গুলাৰটো চাও আপাৰ ট্ৰায়াঙ্গুলাৰটো ইন্টাৰেষ্টিং বস্তু এডাল ট্ৰায়াঙ্গুলৰ কৰ্ণৰ ওপৰৰ মূল কক্ষবিলাক নন জিৰো তলৰ বিলাক জিৰো মানে আপাৰ ট্ৰায়াঙ্গুলাৰ আৰু এটো চাও তোমালোকে এটো কৰ্ণমূলক স্কোয়াৰ মেট্ৰিক্স প্ৰথম তাৰপিছত কৰ্ণমূলৰ তলৰ বিলাক আছে মূল ওপৰৰ বিলাক জিৰো ওপৰৰ বিলাক জিৰো তলৰ বিলাক নন জিৰো তেতিয়াহ'লে তলৰ মানে লোৱাৰ ট্ৰায়াঙ্গুলাৰ আৰু ওপৰৰ বিলাক নন জিৰো মানে আপাৰ ট্ৰায়াঙ্গুলাৰ ঠিক আছে আপাৰ ট্ৰায়াঙ্গুলাৰ লোৱাৰ ট্ৰায়াঙ্গুলাৰ গতিকে আমি কি টাইপস অফ মেট্ৰিক্সৰ বিষয়ে মোটামুটি জানিলো আকৌ একবাৰ ৰিভাইজ কৰি যাওঁ যদি আমাক লেখা দিয়ে তোমালোকক লিখিব নিদিয়ে তোমালোকে জানিলে হ'ল মাত্ৰ ৰ মেট্ৰিক্স a matrix having only one row is called row matrix এটা row matrix তো যদি আমি এনেকে লিখো a এটা matrix a i j এনেকে লিখিম আসলে matrix বিলাক আমি এনেকে লিখি তেতিয়া লেখা লাগব আমি এটা row one row element যিমান দিও তুমি দুটা দিও তিনটা দিও চাৰিটা দিও যিমান এনটা দিও এনেকে লিখিম আমি মাত্ৰ এটা row to 1 হ'ব যেনে एग्जांपल টু ধৰা এটো এনেকে লব পাৰো 1 2 3 4 5 যিমান দিও মাত্ৰ এটাই ৰো আছে ঠিক আছে তো ৰো মেট্ৰিক্স এনেকে কলম মেট্ৰিক্স মাত্ৰ এটাই কলম থাকব মানে কি এবাৰ আমি লিখিম কি কলম মেট্ৰিক্স তো বি এটা ধৰা মেট্ৰিক্স লিখলো কেনেকে লিখিম আমি বি আই জে এনেকে লিখিম মেট্ৰিক্স তো আই জে এতে কি হ'ব এতে জি দিও তুমি কলমত 1 হ'ব কিন্তু কলমত 1 হ'ব মানে ইনকে লিখবা লাগব আমি এটাই কলম এ বি সি ডি সাপোজ ধৰা লিখলো এটাই কলম ৰ তুমি যিমান দিয়া দিব পাৰা एग्जांपल সিম্পল গতিকে পালো এ মেট্ৰিক্স হেভিং অনলি ওয়ান কলম ইজ কল্ড এ কলম মেট্ৰিক্স ঠিক আছে জিৰো মেট্ৰিক্স আহিল zero matrix বা null matrix in a matrix all elements are zero then it is called zero matrix প্ৰত্যেকটো এলিমেন্টে জিৰো তেহলি জিৰো মেট্ৰিক্স বুলি কয় এতিয়া এটা ধৰা আমি কি কৰিম সমুখে কেনেকে লিখিম ধৰা a i j a জুকাল এটা লিখছো a i j মেট্ৰিক্স লিখছো প্ৰত্যেকটো এলিমেন্টে ধৰা m/n স্কয়ার মেট্রিক্স হবও পারে নহবও পারে এতে কি হবো all aij equal 0 for all I j I আর j এর জি মান নিদিলেও 0 তার মানে আসলে কি তার মানে আমি এনেকে লিখিম 0 0 0 0 0 0 এন মেট্রিক্স তো প্রত্যেকটো এলিমেন্টে নহয় ইয়াতকে আমি ডাঙৰ দিব পাৰো আৰু কেনেকে দিম ইয়াক বাৰে দিম আমি 0 0 0 0 0 ঠিক আছে और साइज तो লগত কোনো কথা নাই তার যদি প্রত্যেকটো এলিমেন্টে 0 হয় তেতিয়ালে জিরো ম্যাট্রিক্স তো সিম্পল এটা স্কেলার ম্যাট্রিক্স নেক্সট আমাক লাগিল স্কেলার ম্যাট্রিক্স প্রথম কথা স্কেলার ম্যাট্রিক্স হবা লাগলে কিন্তু স্কয়ার ম্যাট্রিক্স হবা লাগবে তো কথা মনত রাখবা ফার্স্ট স্কেলার প্রথম হল স্কয়ার ম্যাট্রিক্স হবা লাগবে স্কয়ার ম্যাট্রিক্স হবা লাগবে এটা ধৰা আমি স্কেলার লিখলো এনেকে ম্যাট্রিক্স এটা লিখলো স্কয়ার ম্যাট্রিক্স 3/3 লিখলো ধৰা কি লিখিম আমি স্কয়ার ম্যাট্রিক্সে এতে যদি একে থাকে ধৰা আমি দিলো কে 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 বাকি সব এলিমেন্ট বিলাক 0 0 0 0 0 0 0
ডায়াগনেল এলিমেণ্ট হৈ একে তেতিয়াহ'লে স্কেলাৰ মেট্ৰিক্স হ'ব নন ডায়াগনেল এলিমেণ্ট বাকীবিলাক কিন্তু জিৰ' এইটো ফৰ্মতে এতিয়া কেৰ মান তুমি বদলাব পাৰা বাকীকেইটা কিন্তু ফিক্স স্কুৱাৰ মেট্ৰিক্স হ'বই লাগিব 2/2 যদি হয় নহয় বোলে এনেকৈ নিলিখোঁ মই 2/2 লিখোঁ 2/2 যদি লিখোঁ এনেকৈ কৰিব পাৰা তুমি এইটো কৰা 2/2 এইটো স্কেলাৰ মেট্ৰিক্স ঠিক আছে স্কেলাৰ মেট্ৰিক্সটো একো বিশেষ মেট্ৰিক্স নহয় এটা স্কুৱেৰ মেট্ৰিক্স আমি স্কুৱেৰ মেট্ৰিক্সে আলোচনা কৰি আছোঁ স্কুৱেৰ মেট্ৰিক্স আচ্ছা স্কেলাৰ মেট্ৰিক্সৰ আইডিয়াটো এইটো স্কেলাৰ মেট্ৰিক্সৰ এক্সাম্পল আৰু বাৰত দি আছোঁ মই স্কেলাৰ মেট্ৰিক্সৰ মেথমেটিকেল এক্সপ্ৰেশ্যনটো হ'ল এইটো চা কেনেকৈ হ'ব আমি চা আই জে ইজুকেল 0 হ'ব কেতিয়া আই আনইকুৱেল জে এতিয়া 0 হৈছে 0 এইটোত চা আই মানে ৰ' কিমান আছে এইটো ছেকেণ্ড ৰ' ফাৰ্ষ্ট ৰ' ছেকেণ্ড ৰ' জে মানে আছে কলম জে মানে হ'ল কলম এইটো কিমান হ'ল ফাৰ্ষ্ট কলমত আছে গতিকে এতিয়া কি আই আনইকুৱেল টু জে আই আনইকুৱেল টু হ'ল জে হ'ল লগে লগে ইয়াৰ এলিমেণ্টটো 0 হৈছে এতিয়া চাওঁ যদি আই ইকুৱেল জে আই ইকুৱেল এইটো চাওঁ এইটোত কি আছে আই ইজ ইকুৱেল 1 জে ইজ ইকুৱেল 2 গতিকে আনইকুৱেল এতিয়া আই ইজ ইকুৱেল জে হৈছে চা এইটোত কেত কিমান আই 1 জে 1 এইটোত কি হৈছে আই 1 আই 2 জে 2 আই 2 জে 2 গতিকে এই স্কেলাৰ মেট্ৰিক্সৰ মেথমেটিকেল এক্সপ্ৰেশ্যনটো হ'ল এইটো তোমালোকে মন কৰবা স্কেলাৰ মেট্ৰিক্সৰ মেইন মেথমেটিকেল এক্সপ্ৰেশ্যনটো হ'ল এইটো আই জে ইজ ইকুৱেল হ'ব এইটো 0 হ'ব যদি আই ইকুৱেল জে আৰু কে হ'ব যদি আই ইজ ইকুৱেল জে হয় আই ইজ ইকুৱেল জে এইটো ফুল কালেকশ্যন হৈ আছে কে নহয় জে আই ইজ ইকুৱেল জে ঠিক আছে আৰু এইটো কেটো কি কে ইজ এনি কনষ্টেণ্ট কেটো এনি কনষ্টেণ্ট আৰু কেটো যদি 1 হয় হল লগে লগে আইডেণ্টিটি মেট্ৰিক্স কেটো যদি 1 হয় ইফ কে ইজ ইকুৱেল 1 then it will be identity matrix identity matrix আৰু identity matrixক আমি কি বুলি কওঁ ইউনিট মেট্ৰিক্স বুলিও কওঁ এই দুটা নাম থাকো identity matrix বা ইউনিট মেট্ৰিক্স গতিকে আমি জানো আৰু স্কুৱেৰ মেট্ৰিক্স ধৰাইতে দিয়া আছে স্কুৱেৰ মেট্ৰিক্সত আমি কি হ'ব লাগিব স্কুৱেৰ মেট্ৰিক্স মানে ৰ' ইজ ইকুৱেল কলম অন্য একো কথা নাই স্কুৱেৰ মেট্ৰিক্সত ৰ' ইজ ইকুৱেল কলম এটা মূলক অক্ষৰ যদি শাৰী আৰু স্তম্ভৰ সংখ্যা সমান সমান হয় তেতিয়াহ'লে স্কুৱেৰ মেট্ৰিক্স বা বৰ্গক মূলক অক্ষৰ বুলি কয় ঠিক আছে এতিয়া আমি জানিব লাগিল ইকুৱেলিটি অফ মেট্ৰিক্স দুটা মেট্ৰিক্স কেতিয়া ইকুৱেল হ'ব সাপোজ ধৰা এইটো এক্সাম্পল হ'লগীয়া এইটো জিৰ' মেট্ৰিক্স এইটো জিৰ' মেট্ৰিক্স এইটো জিৰ' মেট্ৰিক্স আহোঁ দুটা ইকুৱেল নেকি কেতিয়াও ইকুৱেল নহয় দেই ইকুৱেল হ'ব লাগিলে কি হ'ব লাগিব অৰ্ডাৰ ছেম হ'ব লাগিব order must be same order must be same এতিয়া এটোৰ অৰ্ডাৰ কি আছে 2/2 এটোৰ অৰ্ডাৰ কি আছে 2/3 গতিকে দুটা মেট্ৰিক্স ইকুৱেল হ'ব লাগিলে অৰ্ডাৰ ছেম হ'ব লাগিব আৰু একে ঠাইৰ মূল্যবিলাক একে হ'ব লাগিব তাৰমানে এতে 1 0 আছে এটোতো নহয়েই একে ঠাইৰ মূল্যবিলাক একে হ'ব লাগিব এইটো আমি এটা এক্সাম্পল ডিছকাছ কৰোঁ ৰ'বা তেতিয়া তোমালোকে ক্লিয়াৰ হৈ যাব কথাখিনি সাপোজ ধৰা আমি দুটা মেট্ৰিক্স ল'লোঁ এ বি চি ডি এইটো এটা মেট্ৰিক্স আৰু এইটো এটা মেট্ৰিক্স লিখলোঁ এক্স ৱাই এ বি সাপোজ ধৰা এইটো লিখিছোঁ গতিকে ইয়াৰ অৰ্ডাৰটো কি আছে 2/2 ইয়াৰ অৰ্ডাৰটো আছে 2/2 এইটো মেট্ৰিক্সৰ অৰ্ডাৰটো 2/2 অৰ্ডাৰটো সাধাৰণতে এতে লিখে 2/2 এনেকৈ লিখে এতিয়া ইহঁত দুটা মেট্ৰিক্স সমান হ'ব
কি চৰ্টত অৰ্ডাৰ প্ৰথম অৰ্ডাৰ দুটা একে হ'ব লাগিব ফাৰ্ষ্ট এই দুটা একে যদি এ ইকুৱেল এক্স হয় মানে এই প্ৰথম শাৰীৰ প্ৰথম মূলটো এৰে প্ৰথম শাৰীৰ প্ৰথম মূলৰ ইকুৱেল হ'ব লাগিব দ্বিতীয় শাৰীৰ প্ৰথম মূলটো এতে দ্বিতীয় শাৰীৰ প্ৰথম মূলৰ একে হ'ব লাগিব এই দুটা একে হ'ব লাগিব তাৰপিছত এই দুটা একে হ'ব লাগিব এটো একে হ'ব লাগিব তেতিয়াহে এটা ইয়াৰে ধৰা আমাক এই এক্সাম্পল দিব তোমালোকে কৰিব লাগিব আমি এক্সাম্পল এটা কৰোঁ তেতিয়া তোমালোকে ভালদৰে বুজি পাবা আমাক দিয়া আছে ধৰা এক্সাম্পল এনেকৈ কৰোঁ আমি এইটো দিয়া আছে এক্স ৱাই 1 2 ইজুকাল আমাক দিয়া আছে ধৰা 3 4 1 2 এনেকৈ দিয়া আছে তেতিয়াহ'লে কি হ'ব ইকুৱেলিটি এখন দুটাই যদি ইকুৱেল চিন দিয়া থাকে এটা ইকুৱেলিটি অফ মেট্ৰিক্সৰ ইকুৱেলৰ মতে প্ৰথম শাৰীৰ প্ৰথম মৌল ইকুৱেল এক্স ইজুকাল 3 হ'ব লাগিব প্ৰথম শাৰীৰ দ্বিতীয় মৌল ৱাই ইজুকাল 4 হ'ব লাগিব বাকীখিনি একেই আছে 1 1 2 2 একেই আছে গতিকে এইটো লিখা নাই গতিকে এক্স আৰু ৱাইৰ মান উলিয়াব দিব পাৰে দিলে আমি এনেধৰণে উলিয়াম বা ইকুৱেলিটি অফ টু মেট্ৰিক্স ইকুৱেলিটি মানে একে জেগাৰ মূল্যবিলাক সমান আৰু এই মেট্ৰিক্সটো এনেকুৱা নহয় আৰু বেলেগ হ'বও পাৰে কি হ'ব পাৰে চাবা আমি এনেকৈ লিখিব পাৰোঁ সাপোজ ধৰা এনেকৈ লিখলোঁ এক্স প্লাছ ৱাই এতে লিখলোঁ এক্স লিখলোঁ এক্স মাইনাছ ৱাই এতে লিখলোঁ ৱাই ইজুকাল ধৰা আমি লিখলোঁ এইটো 2 3 4 5 ঠিক আছে এনেকৈ লিখলোঁ আমি তেতিয়া হ'ব কি ইকুৱেলিটি অফ মেট্ৰিক্সৰ মতে এক্স প্লাছ ৱাইটো আছে প্ৰথম শাৰীৰ প্ৰথম মৌল প্ৰথম শাৰীৰ প্ৰথমত ইজুকাল 2 এক্স মাইনাছ ৱাই ইজুকাল কি দিয়া আছে প্ৰথম শাৰীৰ 4 এনেকৈ লিখিম আমি এক্স ইজুকাল 3 ৱাই ইজুকাল 4 এনেকৈ এক্স ইজুকাল 3 এইটো এক্স নিদিওঁ দিয়া কাৰণ এইটো নিমিলিবও পাৰে বাকীকেইটাৰ লগত এইটো আমি বেলেগ দিওঁ কি দিওঁ এ বি দিওঁ এ বি তেতিয়াহ'লে কি হ'ব এইটো কাৰণ বাকী এক্স ৱাই আছে নিমিলিব পাৰে এ ইজুকাল বি ইজুকাল এইটো ঠিক আছে এতিয়া ইহঁত দুটাক ছল্ভ কৰাৰ লগে লগে আমি এক্স আৰু ৱাইৰ মান পাম তোমালোকৰ প্ৰশ্নবিলাক সেনেকৈ থাকিব গতিকে আমি কি শিকিলোঁ হোৱাট ইজ মেট্ৰিক্স হোৱাট আৰ দ্য টাইপছ অফ মেট্ৰিক্স এতিয়া টাইপছ অফ মেট্ৰিক্সত আৰু আমি জানিব লগা কথা কিন্তু থাকিব ইয়াৰে বাহিৰেও এটা ধৰা আমি প্ৰেক্টিকেল এক্সাম্পলে কৰোঁ এটা তোমালোকৰ এক্সাৰচাইজত থকা এক্সাম্পল এটা কৰিছোঁ কি দিয়া আছে ইফ এক্স মাইনাছ ৱাই ইয়াতে দিয়া আছে টুৱাইছ এক্স মাইনাছ ৱাই জেড ডব্লিউ ইজুকাল দিছি -1 4 0 5 এইটো দিয়া আছে ফাইন এক্স ৱাই জেড ডব্লিউ এইটো ধৰা আমাক প্ৰশ্নটো দিয়া আছে আমি কি কৰিম গিভেন ডেটটো লিখিম এনসাৰ গিভেন ডেটটো কি কৰিম আমি এইটো প্ৰশ্নটো আকৌ একবাৰ এইটো আমাক লিখি ল'ব লাগিব এইটো আমি আকৌ লিখি ল'লোঁ এতিয়া চোৱা বাই ইকুৱেলিটি অফ মেট্ৰিক্স বাই কি কৰিম আমি বাই ইকুৱেলিটি of matrices
তাৰমানে তোমালোকে এটা শব্দ মনত কৰবা আকৌ কৈছোঁ যদি ছিংগুলাৰ হয় মেট্ৰিক্স লিখে MATRIX মেট্ৰিক্স আৰু যদি দুটা মেট্ৰিক্স বুজয় বহু বচন হয় তেতিয়াহ'লে প্লুৰেল হ'লে মেট্ৰাইচেছ MATRICES মেট্ৰাইচেছ গতিকে মেট্ৰিক্স আৰু মেট্ৰাইচেছ একো নহয় মেট্ৰিক্স বুলি কওঁতে এটাক বুজাম মেট্ৰাইচেছ মানে মোৰ দেন ওৱানক বুজাম গতিকে এতিয়া দুটা মেট্ৰিক্স দিছে আমি মেট্ৰাইচেছ দিলোঁ ইকুৱেলিটি অফ মেট্ৰিক্সৰ মতে কি হ'ব x মাইনাছ y ইজুকেল এই মাইনাছ ওৱান হ'ব x মাইনাছ y প্ৰথম হাৰৰ প্ৰথম মূল্য মাইনাছ ওৱান আৰু টুৱাইছ এইটো লেখা একেলগে টুৱাইছ এক্স মাইনাছ y ইজুকেল কি হ'ব প্ৰথম হাৰৰ দ্বিতীয় জিৰ' আৰু ইফালে এইকেইটা ক্লিয়াৰ আছে z ইজুকেল 4 প্ৰথম হাৰৰ দ্বিতীয় মূল্য প্ৰথম হাৰৰ দ্বিতীয় মূল্য z ইজুকেল 4 w ইজুকেল 5 এইকেইটা পালোঁ ইয়াত দুটাক আমি মাইনাছ কৰি দিয়া মাইনাছ কৰি দিলে কি হ'ব মাইনাছ এক্স ইজুকেল মাইনাছ ওৱান গতিকে এক্স ইজুকেল পালোঁ 1 এক্স ইজুকেল 1 বহলে ইয়াতে কি হ'ব এক্স ইজুকেল 1 বহলে y ইজুকেল কি হ'ব এক্স হয়তো বহলে এক্স প্লাছ 1 তাৰ মানে 1 প্লাছ 1 তাৰ মানে 2 গতিকে আমি কি পালোঁ চাওঁ এক্স ইজুকেল পালোঁ 1 y ইজুকেল পালোঁ 2 z ইজুকেল 4 w ইজুকেল 5 এইটো হ'ল আমাৰ এইকেইটা হ'ল এনচাৰ ঠিক আছে এইখিনি আমাৰ হ'ল প্ৰশ্নটোৰ এনচাৰ গতিকে আমি কি কৰিম এইটো ক'ত পালোঁ এইটো আচলতে ক'ত পালোঁ এইখিনি ক'ত পালোঁ আমি এইখিনি পালোঁ বাই ইকুৱেলিটি অফ মেট্ৰিক্স এইখিনিৰ পৰা আমি পালোঁ গতিকে এনেকৈ আমি মেট্ৰিক্সৰ যোগ ইকুৱেলিটি অফ মেট্ৰিক্সৰ এইটো এক্সাম্পল আমি কৰিলোঁ এনেধৰণে মেট্ৰিক্সৰ অপাৰেশ্যন কৰিম ইয়াৰ বাহিৰেও আৰু শিকিবলৈ আছে আমাৰ মেট্ৰিক্স টাইপ অফ মেট্ৰিক্স আমি নেক্সট ক্লাছলৈ থৈ লওঁ ঠিক আছে থ্যাংক ইউ